বিজিনিত শোকাবহ ঘটনা, ৰেলৰ খুন্দাত মৃত্যু, সমাজকৰ্মী, অৱসৰপ্ৰাপ্ত শিক্ষক। চিৰাং জিলাৰ বিজিনিত আজি এক শোকাবহ ঘটনা সংঘটিত হয়। দিনৰ প্ৰায় 12 বজামানত বিজিনিৰ অৱসৰপ্ৰাপ্ত শিক্ষক ভৱানী প্ৰসাদ ৰায় ৰেলৰ খুন্দাত নিহত হয়। জানিব পৰা মতে বিজিনি বজাৰস্থিত ৰেলগেট অতিক্ৰম কৰাৰ সময়ত উজনিমুৱা দেওঘৰ এক্সপ্ৰেছৰ খুন্দাতত গুৰুতৰভাৱে আহত হয় ভৱানী প্ৰসাদ ৰায়। ঘটনাৰ পিছতে প্ৰত্যক্ষদৰ্শীসকলে তেওঁক তেতাতৈয়াকৈ ভেটাগাঁওস্থিত বিজিনি মহকুমা অসামৰিক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। এই আকস্মিক মৃত্যুৰ ঘটনাই সমগ্ৰ বিজিনি অঞ্চলত শোকৰ ছাপ পেলাইছে। 6 বছৰীয়া অসম আন্দোলনৰ সময়ত ছাত্ৰ সন্থাৰ নেতা হিচাপে প্ৰতিষ্ঠা লাভ কৰা ৰায় বিজিনি অঞ্চলৰ সমাজ জীৱনৰ সৈতে জড়িত আছিল। অসম উন্নতি সভাৰ বিজিনি জিলা সমিতিৰ সভাপতি পদত অধিষ্ঠিত ৰায় বিজিনিৰ ভূপেন হাজৰিকা স্মৃতি ৰক্ষা সমিতিৰ কাৰ্যকৰী সভাপতিৰ উপৰি বিজিনি চহৰৰ ইংৰাজী শিক্ষাৰ শিক্ষানুষ্ঠান হলি চাইল্ড স্কুল পৰিচালনা সমিতিৰ দীৰ্ঘ বছৰ ধৰি সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। বিজিনি ঠাকুৰবাবী পথৰ বাসিন্দা ভৱানী প্ৰসাদ ৰায় মৃত্যুৰ সময়ত পত্নী, 2গৰাকী কন্যা সন্তানক ইহ সংসাৰত এৰি থৈ যায়। বিজিনি ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক ভৱানী প্ৰসাদ ৰায়ৰ মৃত্যুৰ সময়ত বয়স হৈছিল 65 বছৰ। তেওঁৰ মৃত্যুত সদৌ চিৰাং জিলা ছাত্ৰ সন্থা, বিজিনি জ্যেষ্ঠ নাগৰিক সন্থা, ডক্টৰ ভূপেন হাজৰিকা স্মৃতি ৰক্ষা সমিতিকে ধৰি বিভিন্ন সংগঠন তথা বিজিনিবাসী ৰাইজে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে। নিউজ ডেস্ক, বিজিনি ফাৰ্ষ্ট 24। অসম আন্দোলনৰ এক অন্যতম নেতা, বিজিনি আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি আৰু বৰ্তমান সদৌ অসম ছাত্ৰ সন্থাৰ ভাতৃ সংগঠন অসম উন্নতি সভাৰ সভাপতি ভৱানী প্ৰসাদ ৰায় অনুমানিক 12 মান বজাত তেওঁ বিজিনি ৰেলৱে কোচিঙত পাৰ হৈ থকা অৱস্থাত তেওঁ তাত দুৰ্ঘটনা সংঘটিত হয় আৰু তেখেতক বিজিনিৰ চিকিৎসালয়ত অনাৰ পিছত ডক্টৰে তেখেতক মৃত বুলি ঘোষণা কৰে। আমি ছাত্ৰ সন্থাৰ পৰিয়াল আজি এজন আমাৰ অভিভাৱক হেৰুৱালোঁ। ছাত্ৰ সন্থাৰ প্ৰতিটো কাৰ্যসূচীত তেওঁ ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰিছিল আৰু তেখেতৰ বিদেশী আত্মাৰ আমি সদ্গতি কামনা কৰাৰ লগতে সদৌ চিৰাং জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত প্ৰতিখন আঞ্চলিক ছাত্ৰ সন্থাই 3 দিনকৈ শোক প্ৰকাশ কৰিব আৰু আছুৰ যি পতাকা, এই পতাকা 3 দিন অৰ্ধনমিত হৈ থাকিব। খুবেই দুখজনক খবৰ বিজিনিবাসী ৰাইজৰ কাৰণে, কাৰণ এগৰাকী খুবেই সমাজ সচেতন, সামাজিক কামৰ লগত জড়িত থকা সমাজকৰ্মী এগৰাকী আমি হঠাৎ তেখেতৰ আকস্মিক মৃত্যুৰ খবৰটো পাই হঠাৎ মৰ্মাহিত হৈছোঁ। তেখেতে সদৌ অসম ছাত্ৰ সন্থাৰ লগত জড়িত আছিল, তেখেতে উন্নতি সভাৰ লগত জড়িত আছে, তেখেতে আমাৰ ভূপেন হাজৰিকা স্মৃতি ৰক্ষা সমিতিৰ কাৰ্যকাৰী সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে আৰু বিভিন্ন ধৰণৰ সামাজিক কামত তেখেতে জড়িত আছিল। তেখেতে বিজিনি ছোৱালী স্কুলৰ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক হিচাপে তাত নিয়োজিত হৈছিল। গতিকে এগৰাকী সমাজসেৱক তথা এগৰাকী খুবেই বিজিনি অঞ্চলৰ জনপ্ৰিয় আচলতে নেতা বুলি আমি ক'ব পাৰোঁ, কাৰণ ভৱানীদা বুলি ক'লে সকলোৱে চিনি পায়। ভৱানীদা বুলি ক'লে বিজিনি অঞ্চলৰ মানুহে চিনি নোপোৱা মানুহ নাই। গতিকে তেখেতৰ আজি হঠাৎ এনেধৰণে এই ৰেলগেটত তেখেতৰ হঠাৎ এনেধৰণৰ এটা দুৰ্ঘটনাত তেখেতৰ মৃত্যু হোৱাৰ খবৰটো পাই সঁচাই আমি মৰ্মাহিত হৈছোঁ। তেখেতৰ বিধি আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ আৰু ভূপেন হাজৰিকা স্মৃতি ৰক্ষা সমিতিৰ তৰফৰ পৰা তেখেতৰ পৰিয়াল সমবেদনা জ্ঞাপন কৰিছোঁ। আজি টাইমটো ইমান হেৰি নহয়, তথাপিও 11:45-12টাৰ ভিতৰত আমাৰ অতি মৰমৰ যি জ্যেষ্ঠ নাগৰিক সন্থাৰ এজন সক্ৰিয় সদস্য তথা যোৱা 21 তাৰিখে আমি সদৌ চিৰাং জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ এই ডিষ্ট্ৰিক্ট কমিটিখন বনাইছিল। তাতো তেওঁ বিত্ত সম্পাদক হিচাপে এই পদবীত তেওঁক অধিষ্ঠিত কৰা হৈছিল। কিন্তু আজি এনেকুৱা এটা মৰ্মান্তিক ঘটনাত আমি এই কথা আমাৰ মাজত ভৱানী প্ৰসাদ ৰায় এজন ব্যক্তি আছিল যিয়ে তেওঁ প্ৰথম অৱস্থাত আমাৰ বিজিনি ছোৱালী হাইস্কুলত শিক্ষকতা কৰিছিল আৰু শিক্ষকতাৰ পৰা যেতিয়া অৱসৰ পালে তাৰপিছত তেওঁ বিভিন্ন সামাজিক কামত ব্যস্ত আছিল। তাৰোপৰি তেওঁ ভাল এজন খেতিয়ক হিচাপেও নিজক
মানে গৌৰৱবোধ কৰিছিল। তদুপৰি প্ৰায় 10 বছৰ কাল তেওঁ আমাৰ যিখন হলিড চাইল্ড স্কুল আছে সেই স্কুলৰো প্ৰেচিডেণ্ট হিচাপে অধিষ্ঠিত আছিল। গতিকে তেওঁৰ মৃত্যুত আমি আজি অতি দুখিত। এয়া ভগৱানৰ লীলা। গতিকে ভগৱানৰ ইচ্ছাতে তেওঁ হয়তো এই সংসাৰৰ পৰা বিদায় ল'লে। তাত আমাৰ ক'ব লগা বা কৰিব লগা একো নাই। তথাপি আমি ইয়াকে আশা কৰিম যাতে ভৱানী প্ৰসাদ ৰায়ে আত্মাই চিৰশান্তি কামনা কৰে, তাকে কামনা কৰোঁ।